নমস্কাৰ সকলোলৈ। আজি আমি মুদ্ৰা আৰু বেংকিং ইউনিটটোৰ বেংকৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। কিতাপত যিহেতু বহুত ধুনীয়াকৈ দিয়া আছে, সেই কিতাপৰ পৰা মই বুজাবলৈ চেষ্টা কৰিম। কেন্দ্ৰীয় বেংক আৰু ব্যৱসায়িক বেংকৰ মাজত পাৰ্থক্য। এতিয়া বেংকসমূহৰ বিষয়ে তাৰ অৰ্থ, উদ্দেশ্য, সংখ্যা, মালিকী স্বত্ব কাৰ ওচৰত থাকে, এই বিষয়ে মই তোমালোকক কেন্দ্ৰীয় বেংক আৰু ব্যৱসায়িক বেংকৰ মাজত পাৰ্থক্য হিচাপত বুজাই দিবলৈ চেষ্টা কৰিম। বুজি পাবা নিশ্চয়, ইমান কঠিন নহয়। কেন্দ্ৰীয় বেংক আৰু ব্যৱসায়িক বেংক দুটা বেলেগ বেলেগ, ঠিক আছে। কেন্দ্ৰীয় বেংকৰ কাম কি বা কেন্দ্ৰীয় বেংকৰ অৰ্থ কি বুলি ক'লে আমি লিখিব লাগিব যে কেন্দ্ৰীয় বেংক হৈছে দেশ এখনৰ মৌদ্ৰিক আৰু বেংকিং গাঁথনিটোৰ এটা শীৰ্ষ অনুষ্ঠান। ই দেশখনৰ সমগ্ৰ বেংকিং ব্যৱস্থাটো নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে, ঠিক আছেনে। কেন্দ্ৰীয় বেংকে কি কৰে, দেশখনৰ সমগ্ৰ বেংকসমূহৰ যোনবোৰ পলিচি থাকিব সেইখিনি কণ্ট্ৰল কোনে কৰে বা মেনেজ কোনে কৰে, কেন্দ্ৰীয় বেংকে কৰে, ঠিক আছে। সেইকাৰণে ইয়াক কি বুলি কয়, দেশখনৰ শীৰ্ষ অনুষ্ঠান বুলি কয়। আনহাতে ব্যৱসায়িক বেংক কি বুলি যদি কয়, তাৰ অৰ্থ কি হ'ব যে ব্যৱসায়িক বেংকে লাভ অৰ্জনৰ উদ্দেশ্যে মুদ্ৰা আৰু ঋণৰ ব্যৱসায় কৰে। ব্যৱসায়িক বেংকসমূহে কি কৰিব, নিজৰ লাভ অৰ্জনৰ উদ্দেশ্যেহে মুদ্ৰা আৰু ঋণৰ ব্যৱসায় কৰে। সিহঁতে কেন্দ্ৰীয় বেংকৰ উপদেশ তথা নিৰ্দেশৰ অধীনত কাৰ্য পৰিচালনা কৰে। ব্যৱসায়িক বেংকবোৰে কি কৰে, এই কেন্দ্ৰীয় বেংকৰ অধীনতহে সকলোবোৰ কাৰ্য পৰিচালনা কৰে, ঠিক আছে। তেতিয়াহ'লে ব্যৱসায়িক বেংকসমূহ কি কেন্দ্ৰীয় বেংকৰ আণ্ডাৰত থাকে, ঠিক আছে। নেক্সটটো আছে উদ্দেশ্য। কেন্দ্ৰীয় বেংকৰ উদ্দেশ্য কি, কেন্দ্ৰীয় বেংক হৈছে এটা লাভ অৰ্জন নকৰা অনুষ্ঠান। ই ৰাজহুৱা স্বাৰ্থত কাম কৰে। কেন্দ্ৰীয় বেংকে সদায় ৰাজহুৱা স্বাৰ্থ বা ৰাইজৰ কল্যাণৰ সাপেক্ষে কাম কৰে। আনহাতে ব্যৱসায়িক বেংকসমূহে কি কৰে, সিহঁতৰ প্ৰধান উদ্দেশ্য হৈছে লাভ অৰ্জন কৰা। ব্যৱসায়িক বেংকসমূহে নিজৰ লাভৰ বাবে কাম কৰে আৰু কেন্দ্ৰীয় বেংকে ৰাজহুৱা কল্যাণৰ কাৰণে কাম কৰে, ঠিক আছেনে। তৃতীয়তে আছে মালিকী স্বত্ব, মানে কেন্দ্ৰীয় বেংকৰ মালিকী স্বত্ব কোন হয় চোৱা। সাধাৰণতে কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ মালিকী স্বত্ব থকা এটা অনুষ্ঠান। যিহেতু ৰাইজৰ কল্যাণৰ কাৰণে কাম কৰে, সেইকাৰণে তাত চৰকাৰ অন্তৰ্গত থাকিব। আনহাতে ব্যৱসায়িক বেংকবোৰ বেচৰকাৰী মালিকী স্বত্ব বা চৰকাৰী মালিকী স্বত্ব উভয় অনুষ্ঠান হ'ব পাৰে। হ'লে ব্যৱসায়িক বেংকবোৰ কি কৈছে, চৰকাৰীও হ'ব পাৰে, বেচৰকাৰী উভয় অনুষ্ঠান হ'ব পাৰে। এতিয়া ব্যৱসায়িক বেংক বুলি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে কি সোমাব জানানে? SBI সোমাব, পাঞ্জাৱ নেশ্যনেল বেংক সোমাব, ICICI সোমাব, HDFC সোমাব। এই বেংকসমূহ কি হ'ব, ব্যৱসায়িক বেংকত সোমাব। আৰু কেন্দ্ৰীয় বেংক হ'ব, ভাৰতৰ কেন্দ্ৰীয় বেংক হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ঠিক আছে। নেক্সটটো আছে সংখ্যা। কেন্দ্ৰীয় বেংকৰ সংখ্যা কেইটা, এখন দেশত কেইটামান কাৰ্যালয়ৰ মাত্ৰ এটাহে কেন্দ্ৰীয় বেংক থাকে। এখন দেশত মাত্ৰ এটাহে কেন্দ্ৰীয় বেংক থাকিব, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। আনহাতে ব্যৱসায়িক বেংক হ'বলৈ হ'লে কি হৈছে, সমগ্ৰ দেশজুৰি আৰু বিদেশতো বৃহৎ সংখ্যক শাখাৰ সৈতে প্ৰতিখন দেশত বহুতো ব্যৱসায়িক বেংক থাকে। মানে কমাৰ্চিয়েল বেংক বহুত থাকিব, কিন্তু চেণ্ট্ৰেল বেংক এটাহে থাকিব এখন দেশত। তাৰ পৰা নোটৰ প্ৰচলন 5 নম্বৰত আছে। ইয়াৰ নোটৰ প্ৰচলনৰ একচেটিয়া ক্ষমতা থাকে। কেন্দ্ৰীয় বেংকে নোটৰ প্ৰচলন কৰাৰ তেহেঁতৰ পাৱাৰটো অকল তেওঁলোকৰ হাততহে থাকে। আনহাতে ব্যৱসায়িক বেংকে নোটৰ প্ৰচলন বা ছপা কৰিব নোৱাৰে। এতিয়া আমাৰ যোনখিনি টকা পইচা সেইখিনি কোনে, কেন্দ্ৰীয় বেংকে ছপা কৰে। আনহাতে ব্যৱসায়িক বেংকে টকা পইচা ছপা কৰিব নোৱাৰে। নেক্সটত আছে বেংকাৰ। কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বেংকাৰ। ই ব্যৱসায়িক বেংকসমূহৰো বেংকাৰ হয়। সাধাৰণতে কেন্দ্ৰীয় বেংক জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত নহয়। বুজি পাইছাই চাগে। মই যিহেতু ক'লোৱে ব্যৱসায়িক বেংকসমূহ কি হৈছে কেন্দ্ৰীয় বেংকৰ অধীনত থাকে, হয়নে। সেইকাৰণে কি হৈছে, কেন্দ্ৰীয় বেংক এক্সট্ৰাকৈ নিজৰ মনোপলি পাৱাৰ এটা থাকে বা একচেটিয়া পাৱাৰ এটা থাকে, যাৰ ফলত তেওঁলোকে কি হয়, জনগণৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত নহয়, মানে ডাইৰেক্টলি কণ্টেক্ট কৰিব নোৱাৰে কেন্দ্ৰীয় বেংকে জনসাধাৰণৰ লগত। আনহাতে ব্যৱসায়িক বেংকসমূহ জনগণৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত আৰু সিহঁতৰ গ্ৰাহকসকলৰ উপকাৰী সেৱা আগবঢ়ায়। ব্যৱসায়িক বেংকসমূহে মানুহৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে, যাৰ ফলত গ্ৰাহকসকল উপকৃত হয় আৰু ব্যৱসায়িক বেংকসমূহে সেৱাও আগবঢ়াব পাৰে। সেইটোৱে আৰু ডিফাৰেঞ্চ। এতিয়া কেন্দ্ৰীয় বেংক আৰু ব্যৱসায়িক বেংকৰ মাজত যদি উদাহৰণ সোধে তেতিয়াহ'লে তোমালোকে লিখিব লাগিব যে কেন্দ্ৰীয় বেংক হৈছে RBI আৰু ব্যৱসায়িক বেংকসমূহ হৈছে এইবোৰ যোনবোৰ ICICI, HDFC বেংক ইত্যাদি। আহে 1 মাৰ্কৰ কাৰণে। থেংক ইউ।